3 নম্বৰ আফ্ৰিকা গুড তোমালোক টিম এটা মানে যোৰহাটৰ পৰা আজি পুনৰ এটা অতি ভাল খবৰ আপোনালোকক দিবলৈ আহিছোঁ 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা যোৰহাটৰ পৰা লাভ কৰিছে শিক্ষক ৰাজেশ বৰদলৈ ছাৰে আৰু এই শিক্ষকগৰাকী হৈছে যোৰহাটৰ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সমগ্ৰ দেশতে 48গৰাকী শিক্ষকক 2026 বৰ্ষৰ এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে আৰু তাৰ ভিতৰত ৰাজেশ বৰদলৈ ছাৰ হৈছে অসমৰ পৰা এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা একমাত্ৰ শিক্ষক কৃতি শিক্ষক ৰাজেশ বৰদলৈ ডাঙৰীয়াৰ এই সফলতাক লৈ বৰ্তমান বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকল অতিকৈ উৎসাহী হৈ পৰিছে আৰু ৰাজেশ বৰদলৈ ডাঙৰীয়া আমাৰ সৈতে আছে আপোনাক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিহেতু এই সফলতা অসমৰ পৰা এই বৰ্ষত আপুনি লাভ কৰিছে ভাৰতবৰ্ষৰ 48গৰাকী শিক্ষকৰ ভিতৰত আমি আহি যি গম পাইছোঁ কেৱল বিদ্যায়তনিক দিশসমূহৰ উপৰিও আপুনি অঞ্চলটোৰ বহু ছাত্ৰ ছাত্ৰীৰ বাবে ভেকেলি চাপৰি বা অন্যান্য স্থানলৈ গৈ কিছু কাম কৰিছিলে অলপ ক'ব নেকি সেই বিষয়ে নিশ্চয় প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে নামটো ৰাজেশ বৰদলৈ বুলি আহিছে কিন্তু তাৰ আঁৰত আছে আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ অভিভাৱকসকল কোৱা হয় যে শিক্ষাৰ 3টা স্তম্ভ থাকে এটা হৈছে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক এই তিনিওটা খুব যদি সমন্বয় ভাল হয় তেতিয়া বিদ্যালয়খন আগবঢ়ালে খুব ভাল হয় মোৰ সেইটো সুবিধা আছিলে যে বিদ্যালয়ৰ অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সেই সহযোগিতা পাইছিলোঁ লাহে লাহে কামখিনি মই দেখিলোঁ যে মই ছাত্ৰ ছাত্ৰীখিনি কথাখিনি কওঁ কিন্তু সেই কথাখিনি জেগাত গৈ নাপায়গৈ মানে কথাটো বুজিছেনে ঘৰত নাপায়গৈ তাত মূল কাৰণটো হৈছে আমাৰ স্কুলৰ প্ৰায় 50% ষ্টুডেণ্ট আমাৰ ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ তে আমি কি কৰিছিলোঁ আমি ক্লাছ 10ৰ এটা প্ৰজেক্ট দিছিলোঁ আমাৰ জিঅ'গ্ৰাফীত কি হয় 100 ভিতৰত 90 লিখিব লাগিব 10 মাৰ্কছৰ প্ৰজেক্টটো দিছিলোঁ যে মাকহঁতক তেওঁলোকে পঢ়ুৱাই পেলাই ডিজিটেল লিটাৰেট কৰিব কাৰণ আমাৰ এই অঞ্চলত কৃষিকাৰ্য খুব ভাল হয় তো কৃষি প্ৰধান অঞ্চলৰ যেতিয়া শাক পাচলি নিবলৈ আহে অনলাইন ব্যৱস্থা হয় তো মাকহঁতে যাতে অনলাইনৰ ব্যৱস্থা কথাখিনি জানে এই কথাখিনি যিহেতু ছাত্ৰ ছাত্ৰী জানেই বস্তুটো মই অকণমান ছাত্ৰ ছাত্ৰী শিকাইছিলোঁ ছাত্ৰ ছাত্ৰী ঘৰত শিকাইগৈ যেতিয়া তেওঁলোকে দেখিলে যে এই কথাখিনি আমি এইকাৰণেই নাজানো যে আমি এটা সময়ত পঢ়া শুনা নকৰিলোঁ এই যদি ৰিয়েলাইজেশ্যন আহিব তেতিয়া মাকহঁতে ভাবিব যে মই ল'ৰা ছোৱালীক বিদ্যালয়লৈ পঠিয়াব লাগিব ইয়াৰ এটা ভাল মানে আউটকাম আহিলে সেইটো হ'ল যে কি ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বাঢ়িলে আগতে 60% আছিলে 80% উলিয়ালে তো এই লাহে লাহে উপস্থিতি বঢ়া মানে কথাটো হ'ল যে কি পেৰেণ্টছসকলো সজাগ হ'ল অলৰেডি সজাগ কিন্তু এই কামটোৱে মোক বেছি সজাগ কৰিলে তাৰপিছতে এটা আৰম্ভ কৰিছিলোঁ মই ভেকেলি চাপৰি বুলি আমাৰ ইয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ দূৰত এখন চাপৰি আছে ব্ৰহ্মপুত্ৰৰ মাজত নদী পাৰত একদম সৰু এটা নদী দ্বীপ প্ৰায় 8-9 স্কোৱাৰ ফিটৰ এটা স্কোৱাৰ কিলোমিটাৰ এটা এৰিয়া য'ত 1350 জন ভোটাৰ্ছ আছে মানে আছে পপুলেশ্যন আছে 970 জন ভোটাৰ্ছ আছে আৰু তেওঁলোকৰ তথ্যৰ পৰা মই আনিছিলোঁ আৰু তাৰপিছতে মই তাত আৰম্ভ কৰিছিলোঁ চাইল্ড মেৰেজ এৱেৰনেছ টপ চাইল্ড মেৰেজ এৱেৰনেছ প্ৰগ্ৰেম ছাত্ৰ বাল্য বিবাহ মুক্ত যাতে এখন হয় তাৰ পৰা সজাগতা কৰিছিলোঁ সজাগতা প্ৰথমতে মই অকণমান হেল্প কৰি দিছিলোঁ মই নহয় বুলি কৈছে আকৌ ভুল হৈছে আমি ক্ষেত্ৰত মোৰ শিক্ষক আছে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ছাৰে সেই সময়ত গৈ পেলাই 19 নৱেম্বৰ 2025 আমি উদ্বোধন কৰিছিলোঁ আৰু তাৰ পিছৰ পৰ্যায়ৰ কামখিনি মই কিন্তু নাই কৰা বা আমি নাই কৰা সেইখিনি কৰিছে ছাত্ৰ ছাত্ৰী আৰু লাহে লাহে গাঁওবুঢ়াই মোক এখন চিঠি দিলে যে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ছাৰলৈ যে বৰ্তমান ভেকেলি চাপৰিত এগৰাকী ছাত্ৰী বাল্য বিবাহত ইনভলভ হোৱা নাই আৰু তাতোতকৈ ডাঙৰ কথা এজনী আছে ছোৱালী বেবী অকণ আগলা এই ছোৱালীজনীক মই কি কৰিলোঁ জাগ্ৰত প্ৰহৰী বুলি এটা হোৱাটছআপ গ্ৰুপ খুলিলোঁ ইহঁতৰ কামটো হৈছে কি যদি এনেকুৱা ঘটনা হয় সিহঁতে জনাব জাগ্ৰত প্ৰহৰী নামৰ হোৱাটছআপ গ্ৰুপটোৰ এই হৈছে লিডাৰ তো এই কামখিনি কৰি থাকে আৰু যদি এনেকুৱা ঘটনা হয় জনায় কিন্তু আজি এবছৰ নাই হোৱা বাৰু কিমান হ'ল 7-8 মাহ হ'ল তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই এইটো এটা আমাৰ কাৰণে ডাঙৰ পজিটিভ তো এনেধৰণৰ কাম কৰিছিলোঁ তাৰ লগতে কিতাপখিনি লিখি আছোঁ সমাজ বিজ্ঞানৰ আৰু অসম চৰকাৰৰ ভূগোলৰ কিতাপখন মই লিখিছোঁ অসম ভূগোলৰ সেইখিনি কৰি আছোঁ ছাত্ৰ ছাত্ৰী পঢ়াই আছোঁ কিন্তু ছাত্ৰ ছাত্ৰী পঢ়োৱাৰ মাজতে ছ'চিয়েল ট্ৰেন্সফৰ্মেশ্যনটো খুবেই প্ৰয়োজন হৈছে ছ'চিয়েল ট্ৰেন্সফৰ্মেশ্যনৰ কাৰণে কিছু পৰিমাণে কাম কৰিছোঁ মই ঢেৰ কৰিছোঁ বুলি নকওঁ অকণমান কৰিছোঁ তাকে ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ হয় আপুনি যিখিনি কথা কৈছে সঁচাকৈ বহুতকে এই কথাখিনি অনুপ্ৰাণিত কৰিব যে অকল বিদ্যালয়ৰ ভিতৰতে আবদ্ধ নাথাকে যি বাল্য বিবাহ ৰোধ কৰাৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলকো শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যি ধৰণে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলে তাৰ বাবেই হয়তো আপোনাক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে আৰু আমি এটা কথা জনাব বিচাৰিছোঁ যে এই যিখন বিদ্যালয় আমি য'ত আছোঁ ইয়াৰ 99% ছাত্ৰ ছাত্ৰীয়ে হৈছে
জনজাতি অধ্যুষিত অঞ্চলৰ আৰু তেওঁলোক হৈছে জনজাতি সম্প্ৰদায়ৰ আৰু আমি দেখা পাওঁ যে বহু ছাত্ৰ ছাত্ৰী অতি সোনকালেই বিদ্যালয়ৰ পৰা ড্ৰপ আউট হয় আৰু সেইটো এটা প্ৰধান সমস্যা হৈ আছিলে কিন্তু এই বিদ্যালয়খনত যি ধৰণে সকলোৱে মিলি যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সমস্যাটো নিশ্চয় আপোনালোকে ইতিমধ্যে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে হয় 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 কথাটো এনেকুৱা আচলতে মই আকৌ কৈছোঁ যে বিদ্যালয়খনত কি কোৱা হয় যে স্কুল ইজ এ মিনিয়েচাৰ ছ'চাইটি এতিয়া সৰু সমাজ সৰু সমাজত অকলে একো কৰিব নাই যদিহে তাত বিদ্যালয়ৰ অধ্যক্ষ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু দেখিছে আজি আমাৰ প্ৰেচিডেণ্টো আহি পেলাই উপস্থিত হৈছেহি তো আমি একদম ঘৰুৱা সম্পৰ্ক দেই আমি মানে প্ৰেচিডেণ্টৰ ঘৰটো আমাৰ মানে ভাতঘৰ ভোক লাগিলে ভাতটো বনাই বুলি কওঁ তো আমি এনেকৈ ধৰণে আগবঢ়া চ' আমাৰ এইটো অঞ্চলত আপোনালোকে কৈ থাকে ন যে কি পিছপৰা অঞ্চল আচলতে পিছপৰা মানে দূৰৰ হয় এক নম্বৰ ইকনমিকেলি পিছপৰা হ'ব মনটো বহুত ডাঙৰ আৰু কালচাৰেলি বিৰাটেই ষ্ট্ৰং আৰু গুমৰাং নৃত্য যেতিয়া হ'ব তেতিয়া চাবলৈ আহিব যে আমাৰ মিচিং সম্প্ৰদায় আমি কিমান মানে আগবঢ়া আৰু আমি অকল অসমীয়াতে পঢ়া এনেকুৱা নহয় আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়াও আমি মিচিং শব্দ ব্যৱহাৰ কৰোঁ যাতে তাহাঁতিও আমাক আঁকোৱালি লয় বুজি পাইছেনে কথাটো এনেকুৱা যে তাহাঁতক কৈ দিলে নহ'ব তহঁতি ভাষাটো কিয় ভালদৰে উচ্চাৰণ কৰিব পৰা নাই মই নিজে মিচিং ভাষা কিমান পাৰিছোঁ কিন্তু আমি এতিয়াও গৌৰৱে ক'ব পাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীক আমি শিকাইছোঁ যে মানুহে মানুহৰ বাবে সেই গীতটো আমি মিচিঙলৈ কনভাৰ্ট কৰিছোঁ আমাৰ এজন শিক্ষক হিৰণ্য পেগুৱে কৈছিলে যে টানিয়ে টানিকে লগা টানি পে মমুচু মামুল হৈছেনে তো এনেকৈ আমি আগবাঢ়িছোঁ থেংক ইউ নিশ্চয় নিজতি অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে জানিব পাৰিছে যে এই বিদ্যালয়খনত ৰাজেশ বৰদলৈ ডাঙৰীয়াই বাকী সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মিলি কেনে এটা পৰিৱেশৰ সৃষ্টি কৰিছিলে আৰু আমাৰ সৈতে অধ্যক্ষ ডাঙৰীয়া আছে এটা অতি প্ৰত্যাহ্বান কিয়নো অঞ্চলটোৰ যিসকল আপোনালোকৰ ছাত্ৰ ছাত্ৰী ৯৯% আমি জানিব পাৰিছে জনজাতীয় অঞ্চলৰ জনজাতীয় ছাত্ৰ ছাত্ৰী হয় গতিকে কেনেধৰণে আপোনালোকৰ বিদ্যালয়ত এনেধৰণৰ এই বিদ্যালয়খনৰ পৰা সমগ্ৰ অসমৰ ভিতৰতে যি ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তাৰ অন্তৰালত আমি কাহিনী গম পাইছোঁৱেই অলপ আপোনাৰ পৰা জানিব বিচাৰিম ধন্যবাদ প্ৰথমতে আপোনালোকলৈ স্বাগতম জনাইছোঁ আপোনালোক আমাৰ মাজত আহি উপস্থিত হৈছেহি ইতিমধ্যে আপুনি ৰাজেশ বৰদলৈৰ পৰা কথাখিনি গম পাইছে এই বিদ্যালয়ৰ মই মুৰব্বী হিচাপে ৰাজেশ বৰদলৈৰ যিখিনি কাম সেই কামখিনিক মই সদায় ইনস্পায়াৰ্ড কৰোঁ তাৰোপৰি আমি ব্যক্তিগতভাৱে আৰু আমাৰ স্কুলৰ সকলোজন শিক্ষক শিক্ষয়িত্ৰীৰ লগত লৈ আমি যেতিয়া স্কুলৰ ক্লাছ কমি থাকে বা বন্ধৰ সময় হয় আমি ভিজিট কৰোঁ ইয়াত থকা আপুনি অভিভাৱকক সুধিব পাৰে যে প্ৰত্যেকজন অভিভাৱকক মই চিনি পাওঁ আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে চিনি পায় প্ৰত্যেকৰ ঘৰতে আমি যাওঁ যাতে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ মাজতে এৰি যাব নোৱাৰে 3 দিন 4 দিন যদি ছাত্ৰ ছাত্ৰী নাহে তেতিয়াহ'লে আমাৰ তেখেতসকলে ফোন কল যায় আৰু আমি ব্যক্তিগতভাৱে তেখেতসকলৰ ঘৰত উপস্থিত হওঁগৈ কাৰোবাৰ অসুখ হৈছে কোনোবা ছাত্ৰ ছাত্ৰী বিশেষ কাৰণত কাপোৰ কানি নোহোৱাৰ কাৰণে আহিব পৰা নাই কিতাপ পত্ৰ নাই এনেকুৱা ধৰণৰ যদি প্ৰব্লেম হয় সেই প্ৰব্লেমবিলাক আমি ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ আৰু তাৰোপৰি আমাৰ ভেকেলি চাপৰি যিখন গাঁৱৰ কথা কোৱা হৈছে অতি নদীৰ মাজৰ এটা সৰু দ্বীপ সেই নদীৰ পৰা ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ পাৰ হৈ আহিবলৈ হ'লে ৰাতিপুৱা 6 বজাতে আহিব লাগে এইবিলাক প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বান দূৰ কৰিবৰ কাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল তথা আমাৰে নেতৃত্বত অৰ্থাৎ মুৰব্বীৰ নেতৃত্বত এইখিনি কাম কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা চলাওঁ আৰু তাৰ সহযোগ কৰে আমাৰ অভিভাৱিকাসকলে এতিয়া আপুনি দেখিছে যে তেখেতসকলক মাতিছোঁ সকলোৱে আহিছে আৰু অভিভাৱিকাসকল ইয়াত আমাৰ যথেষ্ট সক্ৰিয় অভিভাৱকসকল যিহেতু কামত ব্যস্ত থাকে এটা খেতিপ্ৰধান অঞ্চল জীৱিকাৰ প্ৰধান উপায় গতিকে আমাৰ অভিভাৱিকাসকলে তেখেতসকলৰ ল'ৰা ছোৱালীক বিদ্যালয়লৈ সদায় আনিবৰ কাৰণে চেষ্টা কৰে আৰু তাৰ কাৰণে আমি ব্যক্তিগতভাৱে আৰু তথা আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ এইখিনি এটা কথা সুধিব বিচাৰোঁ যে মুঠ ইয়াত ছাত্ৰ ছাত্ৰী সংখ্যা কিমান আছে আৰু ভাষাটো এটা সমস্যা হয় নেকি হয় কথা হৈছে কি আমাৰ ভাষাটোৰ সমস্যা হয় প্ৰথম যিহেতু আমাৰ বিদ্যালয়খন ক্লাছ 1ৰ পৰা 12লৈকে আছে আমি ভাষাৰ সমস্যাৰ সন্মুখীন হওঁ বিশেষকৈ ক্লাছ 6লৈকে কিয়নো সেই সময়লৈকে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষাটো ক'ব ভালদৰে নাজানে কাৰণ তেওঁলোকে ঘৰত সদায় নিজৰ ভাষাটো ব্যৱহাৰ কৰে কিন্তু ক্লাছ 6ৰ পৰা তেওঁলোকে অকণমান গম পোৱা হৈ যায় যে আমি অসমীয়া ভাষাটো স্পষ্টভাৱে কওঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শিকায় আৰু সেইটোৰ ওপৰত মই সদায় বিদ্যালয় যেতিয়া আমাৰ এপ্ৰিল মাহত আৰম্ভ হয় তাৰ আগতে এখন মিটিং দিওঁ আৰু মিটিঙতে সেই কথাখিনিৰ প্ৰব্লেমখিনি আমাৰ নতুন শিক্ষক শিক্ষয়িত্ৰীসকলক কৈ দিওঁ আৰু তেখেতসকলক সেইমতে চেষ্টা চলায় আৰু তেওঁলোকৰ পৰা সৰু সৰু কথাবিলাক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শিকে এতিয়া আমিও বহুত জানো কিন্তু গোটেই বাক্যটো আমি ক'ব নোৱাৰোঁ
কিন্তু তেওঁলোকে কি কৈছে কিন্তু বুজি পাওঁ। বুজি পায়। বুজি পোৱাৰ পাছত তাৰে দুই এটা শব্দ কৰিলে তেওঁলোকে অট'মেটিকেলি ধৰিলে যে ছাৰে কথাটো গম পায়। গতিকে ছাৰৰ কথাটো তেওঁলোকে শিকিবলৈ চেষ্টা কৰে আৰু ক্লাছ 7ৰ পৰা আমাৰ প্ৰব্লেমটো অলপ ছল্ভ হয়। কিন্তু এটা কথা আছে যে ইয়াত আমাৰ আপোনা তুমি এই শব্দবিলাক প্ৰয়োগ খুব কম হয়। তেওঁলোকে নিজৰ হেৰিয়তে তই, কেতিয়াবা আমাকো কয় ছাৰ তই আহিলি, সেইটো ভাল লাগে, সেইটো কিন্তু তেওঁ সম্বোধনবাচক শব্দ। তেনেকুৱা ধৰণৰ শব্দৰ অকণমান বিসংগতি হয়, কিন্তু হ'লেও ক্লাছ 7, 8 পোৱাৰ পাছৰ পৰা সেই বিসংগতিটো অলপ কমে। সেইটো অলপ আমাৰ অসুবিধা হয় যদিও কিন্তু আমি নিজাববীয়াকৈ এইটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু নিশ্চয় ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে বুজি পাইছে যে এখন জনজাতীয় অঞ্চলত অৱস্থিত বিদ্যালয়, য'ত 93% ছাত্ৰ ছাত্ৰীয়ে হৈছে জনজাতি অধ্যুষিত অঞ্চলৰ সেই সম্প্ৰদায়ৰ, আৰু ভাষাৰ সমস্যা আছে। আৰু সেই প্ৰত্যাহ্বান নেওচি এই বিদ্যালয়খনে আমি দেখুৱাইছোঁ যে ইয়াৰ চৌপাশে থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক একোগৰাকী মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত বহুখিনি পদক্ষেপ হাতত লৈছে। আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছে। দাদা কি ক'ব, আপোনালোকৰ বিদ্যালয়খন এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাষ্ট্ৰপতিয়ে গম পাব আপোনালোকৰ বিদ্যালয়খনৰ নাম এতিয়া আজিৰ পৰা। মই প্ৰথমে আপোনাক ধন্যবাদ জনাওঁ। আমি কি বুলি ক'ম, আনন্দই আমাৰ একেবাৰে তুলনা কৰিব নোৱাৰি। আমি আৰম্ভণিতে বুলি ক'ব লাগিব। আমাৰ প্ৰিন্সিপাল ছাৰে কথাটো সম্পূৰ্ণ ক'লেই যে আমি দুয়োটাই আলোচনা কৰিছোঁ যে বৰদলৈ তুমিতো এবাৰ ৰাজ্যিক শিক্ষা পাইছা, গতিকে অকণমান আৰু আগবঢ়াই যাব পাৰা নেকি, অকণমান চেষ্টা কৰাচোন। তেখেত কিন্তু ভবা নাই, কিন্তু আমি সকলো শিক্ষকবিলাকৰ লগত আলোচনা কৰি তুমি অকণমান আগবঢ়াচোন ছাৰ, আপুনি অকণমান আগবঢ়াওক, আমি আছোঁ নহয়। বিশেষভাৱে সেই সমূলিতাটো আমাৰ প্ৰিন্সিপালে লৈছে, আৰু ক'ত কেনেকৈ কি যাব লাগে আমি লৈ যাম নহয়, সেই শব্দটো ছাৰৰ মুখৰ পৰা আহিছিলে। গতিকে আমি এই আশা আৰু আমাৰ এই বিদ্যালয়ৰ প্ৰতি তেখেতৰ যিটো ত্যাগ আৰু তেখেতে দিয়া শিক্ষাৰ যিটো দান আৰু কৌশল, শিক্ষাৰ নৈতিকতা, এই সকলোবিলাক লৈ পেলাই আমি তেখেতে আজি যি অনুষ্ঠানত উপনীত হৈছে, গোটেই ভাৰতবৰ্ষৰ একেবাৰে শীৰ্ষতম বুলি ক'লেও আমি বঢ়াই কোৱা নহয়, যিহেতু আমি একেবাৰে ট্ৰাইবেল, বিশেষকৈ মিচিং জনগোষ্ঠীৰ এলেকাৰ এক অনুষ্ঠানৰ পৰা তেখেত আজি কি বুলি কয় যিটো বঁটা পাবলৈ সক্ষম আছে, তাৰ বাবে আমি অভিভাৱক সকলোৱে, লগতে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে সকলো সমিতিৰ সদস্যসকলে খুব ধন্যবাদ জনাইছে। আশা ৰাখিম আৰু আগলৈ যাওক। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি আশা কৰিম যে আপুনি আৰু আগবাঢ়ি যাওক আৰু এই বিদ্যালয়খনৰ নাম যাতে সমগ্ৰ দেশৰ ভিতৰতে উজ্বলি উঠক, আমি তাকেই কামনা কৰিছোঁ। আৰু এই বিদ্যালয়খনৰ পৰা ৰাজেশ বৰদলৈ ডাঙৰীয়াই যি এক নিদৰ্শন দাঙি ধৰিলে, সেয়া আন বহুতৰ বাবে যে এক অনুকৰণীয় হ'ব পাৰে, সেয়া নিশ্চিত। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।